এতিয়াৰে পৰা ব্যক্তিগত চিকিৎসালয়সমূহে টকাৰ বাবে ৰাখি থব নোৱাৰিব মৃতদেহ শীঘ্ৰেই মুকলি হ'ব টোল ফ্ৰী নম্বৰ এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ দিব লৈছো আপোনালোকক ব্যক্তিগত হস্পিটেল সন্দৰ্ভত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ টকাৰ বাবে ব্যক্তিগত নাৰ্ছিং হোমে মৃতদেহ বা ৰোগীক ধৰি ৰাখিব নোৱাৰিব এইদৰে কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ উপৰি টকা জমা দিব নোৱাৰাৰ বাবে ৰোগীক অতিৰিক্ত দিন চিকিৎসালয়ত থকাৰ বাবে বাধ্য কৰাব নোৱাৰিব তেওঁ লগতে কৈছে যে বহু ব্যক্তিগত চিকিৎসালয়ে টকা দিব নোৱাৰাৰ বাবে মৃতদেহ মুকলি কৰি নিদিয়ে বা টকা নিদিয়াৰ বাবে ৰোগীক অতিৰিক্ত দিন চিকিৎসালয়ত থাকিবলৈ বাধ্য কৰায় গতিকে এতিয়াৰে পৰা এনে কৰিব নোৱাৰিব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে টকা দিব নোৱাৰিলে আদালতত যাওক মাটি ঘৰ লওক কিন্তু এনেকৈ ধৰি ৰাখিব নোৱাৰিব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে অৱশ্যে এই ক্ষেত্ৰত শীঘ্ৰেই টোল ফ্ৰী নম্বৰ মুকলি কৰা হ'ব বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে গতিকে কোনো চিকিৎসালয় মৃতদেহ বা ৰোগীক ধৰি ৰাখিলে সেই নম্বৰত ফোন কৰিব পাৰিব তেতিয়া আৰক্ষী সেই স্থানত উপস্থিত হৈ মৃতদেহ বা ৰোগীক উদ্ধাৰ কৰিবলৈ সেই স্থানত প্ৰৱেশ কৰিব শীঘ্ৰে এই ক্ষেত্ৰত কেবিনেটত সিদ্ধান্ত লোৱা হ'ব বুলিও মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ আৰু লগতে কয় যে ভাৰতীয় সংবিধানৰ 21 নং অনুচ্ছেদত লিখা আছে যে জীৱন সকলোৰে অধিকাৰ কোনোৱে ইয়াক ধৰি ৰাখিব নোৱাৰে গতিকে ব্যক্তিগত চিকিৎসালয়সমূহেও এনে ক্ষেত্ৰত এনে ধৰণৰ কাম কৰিব নোৱাৰে যদি কোনো ৰোগীয়ে টকা দিব নোৱাৰে তেন্তে আইনৰ সহায় ল'বলৈ কয় তেওঁ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে যিসকল লোক আৰ্থিকভাৱে সক্ষম নহয় তেনে লোকক ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাব নালাগে কাৰণ সেই তেনে ক্ষেত্ৰত পাছত ৰোগী আৰু চিকিৎসালয়ৰ উভয়ৰে ক্ষেত্ৰত কিন্তু সমস্যা দেখা দিয়ে কিন্তু কেৱল টকাৰ বাবে মৃতদেহ ৰাখি থব এনে ধৰণৰ কাৰ্য কিন্তু কৰিব নোৱাৰি লগতে ৰোগীকো অতিৰিক্ত দিন থাকিবৰ বাবে বাধ্য কৰাব নোৱাৰিব আমি শুনাই ল'ব বিচাৰিছোঁ মুখ্যমন্ত্ৰীৰ সেই মন্তব্য এতিয়া আমাৰ নাৰ্ছিং হোমবিলাকত মই আমাৰ হেল্থ মিনিষ্টাৰ ডাঙৰীয়াক এইকেইদিন বাদ দিছোঁ অহাবাৰ কৰিবলৈ যোৱা পৰহি এজন নাৰ্ছিং হোমৰ মালিকক মই ফোন কৰি কৈ আছিলোঁ পেচেণ্টজন ৰাখি থয় বিলটো নিদিয়ালৈকে এৰি নিদিয়ে আৰু ডেইলি বিলটো বাঢ়ি গৈ থাকে তা মোক যদি বিলেই দিব নোৱাৰে তা এডমিট হোৱাই ইউ হেভ এডমিটেড হিম চ' যদি ইউ ন' কাৰোবাক ডেড বডি এৰি নিদিয়ে কাৰোবাক ডেড বডিটো ওলাই আহিব নিদিয়ে আৰু পেচেণ্টজনে পেমেণ্ট নিদিলে ওলাই আহিব নিদিয়ে আৰু এইবিলাকতো ৰুলত নপৰে যদি পুলিচ থানাত লাহেকৈ কেছ কৰি দিয়ে আমিতো ইয়াত হেভিয়েষ্ট কৰ্পাছ বোলে কোনেও কাকো বন্দী কৰি ৰাখিব নোৱাৰে ডেট ইজ দ্য ল অফ দিছ লেণ্ড যে সাধাৰণ কথা মই বহুত এনফৰ্চ কৰা নাই কাৰণে যে কোনো পেচেণ্টক কোনেও ধৰি ৰাখিব নোৱাৰে কাৰণ গভৰ্ণমেণ্টে ধৰি ৰাখিব নোৱাৰে পেচেণ্টক উইদাউট পাৰ্মিশ্যন অফ দ্য কোৰ্ট বা যিকোনো মানুহক বিকজ আৰ্টিকল 14 গিভ আছ দ্য ফ্ৰীডম টু মুভ এৰাউণ্ড এভৰিৱেৰ এতিয়া আমাৰ ইয়াৰ নাৰ্ছিং হোমৰ মালিকবিলাকে ভাবে যে আমি পেচেণ্টক যাব নিদিওঁ পেচেণ্টবিলাক দুখীয়া থানাত কমপ্লেইন এটা নিদিয়ে 102ত ফোন কৰিলে আমিয়ে লৈ আহিম তেওঁক বোলো আহক ক'ত আহিব লাগে চ' এই যিবিলাক টেকটিছ কৰি আমি কেতিয়াও মাৰ্কেটত থাকিব নোৱাৰোঁ মাৰ্কেটত আমি থাকিব পাৰিম বাই এক্সেলেঞ্চ আৰু ইয়াৰ লগে লগে মই বাতৰিৰ পৰা বিদায় লৈছোঁ চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ